মোৰ নাম শ্ৰী দীপজ্যোতি ৰাভা। মই শালপৰা গাঁৱৰ নিবাসী। মোৰ অভিৰুচি ক'বলৈ হ'লে মই আধুনিক নৃত্য কৰি খুবেই ভাল পাওঁ। নেম ৰাচং। দীপজ্যোতি, হয় ছাৰ। নিশ্চয় তোমাৰ ভালেই লাগিছে, খুব সাহস মানে আত্মবিশ্বাসেৰে তুমি কথাখিনি কৈছা, হয়নে? হয় ছাৰ। যিহেতু ৰাভা হাছঙতে অনুষ্ঠানটো হৈছে, এটা পোনপটীয়া প্ৰশ্ন কৰিছোঁ, ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্যজনৰ নাম কি? মাননীয় টংকেশ্বৰ ৰাভা। ঠিক আছে। প্ৰশ্ন কৰিব মন গৈছে তোমাক আৰু এটা। কোৱাচোন, তোমাৰ কি হ'ব মন আছে ভৱিষ্যত? ছাৰ ভাল এটা অভিনেতা। ভাল অভিনেতা, অভিনেত্ৰী আছে বহি আমাৰ সন্মুখত, গতিকে আমাৰ ফালৰ শুভেচ্ছা থাকিল। আৰু কিবা ক'বা নেকি? এক লাইন দুই। আচ্ছা, মই আকৌ বাইদেৱে প্ৰশ্ন কৰিছোঁ তেতিয়া, তুমি নিজক মানে ডেছক্ৰাইব কৰিব লাগে, মোক তিনিটা তুমি বিশেষণ দিয়া, মানে এডজেক্টিভ তিনিটা কোৱা যিটোৱে তোমাক ৰিপ্ৰেজেণ্ট কৰে। ছাৰ আৰু কিবা কুৱেশ্যনটো ক'ব নেকি? ধৰক মই সাহসী, শব্দ তিনিটা ক'ব লাগিব খালি, যিটো তোমাক প্ৰতিনিধিত্ব কৰে। তিনিটা শব্দই তুমি নিজক বুজাব খুজিছা। মই উদাহৰণ দিলোঁ, মই সাহসী। আৰু ক্ষমা কৰিব নোৱাৰে। ঠিক আছে, হ'ব, থেংক ইউ। Thank you. Next.